এয়া আজি মই বনাই আছোঁ ধুনীয়াকৈ ড্ৰাই ফিছৰ এয়া চাটনি বনাই আছোঁ। কোনে কোনে খাই ভাল পায় বাৰু এয়া চাওক, ধুনীয়াকৈ উৰহীৰ লগত বনাইছোঁ এয়া ড্ৰাই ফিছ। আৰু প্ৰথম কথা হ'ল আমি ইমান খাই ভাল নাপাওঁ, কিন্তু মানে আমাৰ মালিকে খাই বিৰাট ভাল পায় মানুহজনে, সেইকাৰণে তেওঁৰ কাৰণে আজি স্পেচিয়েল বনাই আছোঁ। আৰু আমাৰ কাৰণে অকণমান এয়া কুকাৰতে মাংস বনাই আছোঁ, যোৱাকালিৰে মাংস থাকিলে সেইখিনিকে এতিয়া আকৌ মানে অকণমান ৰিপেয়াৰ কৰি বনাইছোঁ আৰু অকণমান। আৰু এয়া ইমান ভাল নাপাওঁ যদিও মাজে মাজে অকণমান সোৱাদটো লওঁ, কিন্তু বনাই দিওঁ দেই। এয়া চাওক ধুনীয়াকৈ বনাই আছোঁ। এয়া শুকান মাছ ধুনীয়াকৈ মই একদম ড্ৰাই কৰি বনাইছোঁ এয়া চাটনিৰ নিচিনাকৈ। এয়া ঠাণ্ডা বতৰত অৱশ্যে খাই বেয়া নালাগে, ভালেই লাগে। এয়া চাওক